নমস্কাৰ বন্ধুসকল, মোৰ নাম গণেশ শাহ আৰু মই এটা ঠিকাদাৰ কাম কৰে। মই যোগালী কাম কৰোঁ মানে। তো আপুনি যদি ভাবি আছে RCCখন ছাদখন ঢালিম নাতো RCC ঘৰখন বনাম নতুন কৰি, যদি ভাবি আছে আপোনাৰ যিমান স্কোয়াৰ ফিট হ'ব, যিমান তেনেকুৱা 1000, 2000, 3000 সেনেকুৱা আপোনালোকেতো জানেই কিমান লাগে। এতিয়া কিমান স্কোয়াৰ ফিটত কিমান পইচা যায় আপোনালোকে জানেই। নাজানিলে আপুনি মোক সুধিব পাৰিব, মই আপোনাক ক'ম। বনাম যদি ভাবি আছে ছাদখন ঢালিকে পৰা ফিনিচিং দিম বুলি ভাবি আছে, মই তলত মই নিজৰ নম্বৰটো দি দিম, কল কৰিব, সুধিব পাৰিব। নবনালেও আপুনি মোক সুধিব পাৰিব। তো এতিয়া মই কামৰ জেগাতে আছোঁ, মই আপোনাক দেখাই আছোঁ। এতিয়া মই আছোঁ ৰেজিডেঞ্চ কলেজত, এইটো ঢেকাজুলিত আছে। তো ইয়াতে কাম চলি আছে আমাৰ এতিয়া। তো চাই আছোঁ ৰ'ব, এখন কাম চলি আছে। কালি দুদিনত 4খন ঢালিলোঁ আৰু এখন ঢালিম, আজি 2খন ঢালিম। আৰু যোনটোত কলেজত কাম চলি আছে এইটো কলেজখন আমি ছেকেণ্ড ফ্ল'ৰ থাৰ্ড ফ্ল'ৰটো আমি ছাদখন ঢালিছোঁ, ফিনিচিং আমি দিছোঁ। তো আপুনি যদি এনেকুৱা যদি বনাম যদি বুলি ভাবি আছে তো মোক কমেণ্ট কৰি জনাব, সুধিব পাৰে।